আমাৰ ইয়াত আহিব লাগিব, নতুবা মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ইয়াতে বহি থকা সময়তে আলোচনা হ'ব লাগিব। আমাৰ এই আলোচনাৰ বাৰ্তা যদি তেওঁলোকে আমাক দিব নোৱাৰে বা আমাক ইয়াৰ পৰা মাতি নি যদি আলোচনা কৰিব নোৱাৰে, আমাৰ যিহেতু মুখ্যমন্ত্ৰী আমি এতিয়া কেৱল মিডিয়াতে দেখি আছো, পেপাৰৰ ফটোত দেখিছো, তেওঁ অসমৰ বাহিৰত অনাই বনাই ঘূৰি ফুৰি আছে নিৰ্বাচনী। আমাৰ টকাৰে তেওঁ বাহিৰত নিৰ্বাচনী প্ৰচাৰ চলাই আছে, কিন্তু তেওঁ ৰাজ্যৰ শিক্ষকে ভোকত কলমলাই ইয়াত সচৰাত আহি 20 দিন অনশন কৰিছে, তেখেতৰ খবৰ ল'বৰ সময় নাই। গতিকে আমি নিজে বিচাৰি যাব লাগিব মুখ্যমন্ত্ৰীক, যিহেতু আমি ভোট দি বনোৱা এখন চৰকাৰ। এই চৰকাৰখনৰ মুখ্যমন্ত্ৰীজন আমাৰ মুখ্যমন্ত্ৰী, তেখেতে আমাক যদিও নাগৰিক বুলি নাভাবে, কিন্তু আমি তেখেতক ক'ব বিচাৰিছো আমি তেখেতৰ নাগৰিক, তেখেত আমাৰ মুখ্যমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰীয়ে যিহেতু আমাক চিনি পোৱা নাই, আমি হ'লেও তেখেতক বিচাৰি যাব লাগিব। এই কথাত একমত নেতা হ'ল। তেতিয়াহ'লে আমি 1 বজাৰ সময় দিছো, দিনৰ 1 বজাৰ ভিতৰত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা যদি আমাক কোনোবাই প্ৰশাসনৰ মানুহ আমি জনাই দিম, মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা আমাক খবৰ লাগিব যে আমাক মুখ্যমন্ত্ৰী মহোদয়ে মাতিব নে নামাতে। যদি মাতে কেতিয়া মাতিব, নিশ্চিতি লাগিব। এই নিশ্চিতি যেতিয়ালৈ নাপাওঁ, অৰ্থাৎ লিখিত লাগিব আমাক। এই লিখিত নাপালে আমি কি কৰিম, মুখ্যমন্ত্ৰী মহোদয়ক বিচাৰি যাওঁ। 1 বজাৰ সময়ৰ ভিতৰত আমাক এই নিশ্চিতিটো প্ৰদান কৰিব লাগিব। আমাৰ এটাই কথা, আমাৰ ইতিমধ্যে আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ 2022 চনৰ 20 অক্টোবৰত আমি বহিছিলো, আমাক মাতি দিছিল, আমি বহিছিলো। আৰু সেইদিনাখনে তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল, আশ্বাসো দিছিল যে 2017 চনৰ যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰিব। 13 চনত বাদ পৰা যিমানখিনি শিক্ষক কৰ্মচাৰী আছে, 21 চনত যিমানখিনি বাদ পৰা শিক্ষক কৰ্মচাৰী আছে, এই আইনখনৰ যিমানবিলাক ধাৰা উপধাৰা আছে, সকলোবিলাক ধাৰা উপধাৰাৰ নমনীয় কৰি গোটেইখিনি শিক্ষক কৰ্মচাৰী আইনৰ আওতাত লৈ প্ৰাধিকৰণৰ ব্যৱস্থা কৰিম বুলি তেখেতে সেইদিনাখনে আমাক প্ৰতিশ্ৰুতি দিছে। এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগিব। বেলেগ আৰু আমাৰ কথা একো নাই। আমি এডাল বেলেগ মেমৰেণ্ডাম দিয়া, বেলেগকে কিছুমান দাবী দিয়া কথা নাই। এই আইনখন, এই শিক্ষকসকলক হত্যা কৰা যিখন আইন, এই আইনখন তেখেতসকলে যদি পূৰ্ণাংগ সংশোধন কৰে, তেতিয়া গোটেইখিনি শিক্ষকে তেওঁলোকৰ ৰাজ্যৰ প্ৰাৰ্থী হ'ব। গতিকে এইটো আমাৰ দাবী। এই দাবীটো পূৰণৰ ক্ষেত্ৰত ইতিমধ্যে বহুতবাৰ আলোচনা হৈছে। তেখেতসকলে আমাৰ পৰা ড্ৰাফ্ট কপি লৈছে যে আমাক কোনটো বিষয়ত যে আইনখনৰ কোনটো ধাৰা, কোনটো উপধাৰাত আমাক সংশোধন লাগে, আমি ধুনীয়াকে ড্ৰাফ্ট কপি এটা বনাই দিছো, শিক্ষামন্ত্ৰী মহোদয়ৰ মুখত দিছো হাতত। গতিকে আমাৰ দিবলগীয়া একো নাই। আমাক মুঠতে তেখেতসকলৰ পৰা আমাক পাবলগীয়া আছে, আমাক দিব লাগে। আমি দিয়া তথ্যখিনিৰ ভিতৰত কাৰ্যকৰী ব্যৱস্থা কোনদিনাৰ পৰা কৰিব, সেই কথাখিনি মুখ্যমন্ত্ৰীৰ মুখেৰে স্বমুখেৰে তেখেতে নিজে ক'ব লাগিব আমাক, আপোনালোকৰ এই কামখিনি ইমান দিনত কৰিম, তেওঁলোকে ক'ব লাগিব। আৰু মিডিয়াৰ সন্মুখত তেওঁ সংবাদমেল পাতি তেওঁক ৰাইজক জনাব লাগিব যে এই শিক্ষক কৰ্মচাৰীখিনিক মই ইমান দিনৰ ভিতৰত প্ৰাধিকৰণ কৰিম, তেতিয়াই আমি শান্ত হম। গতিকে এটা কথা ৰাইজ একমত যে 1 বজাৰ ভিতৰত প্ৰশাসনে আমাক খবৰ দিব লাগিব। প্ৰশাসনৰ পৰা আমালৈ সেই খবৰটো আহিব লাগিব যে মুখ্যমন্ত্ৰী মহোদয়ে আমাক মাতিব নে নামাতে। যদি নামাতে তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক 1 বজাৰ পিছত আমি বিচাৰি যাম। এইটো একমত বাৰু লাগে। এই সিদ্ধান্তটো মই প্ৰশাসনক জনাই লওঁ। তাৰপিছত বাকী আৰু বিষয় আপোনালোকৰ আজিৰ এই কাৰ্যসূচীটোত বহুত জিলাৰ পৰা চৰকাৰী শিক্ষাগুৰুসকল আছে। আপোনালোকে 2-4 এষাৰ ক'ব, কিন্তু ওপৰা চপৰাকে নহয়, জিলা ভিত্তিত প্ৰতিখন জিলাৰ পৰা এজন মানুহে এই গোটেই সমস্যাটো, গোটেই পৰিক্ৰমাটোৰ বিষয়ে পৰ্যায়ক্ৰমে কলেজৰ যদি কোনোবা চাৰ্ভাইডাৰ আছে আপোনালোকে কওক, দিহা পৰামৰ্শ দিয়ক।